এপিএছচিৰ কোচিং চেণ্টাৰক লৈ সৰব মুখ্যমন্ত্ৰী। প্ৰাৰ্থীৰ নাম, ফটো, চেণ্টাৰসমূহে বিজ্ঞাপনত ব্যৱহাৰক লৈ সৰব চিএম। কোচিং চেণ্টাৰত শিক্ষাৰ্থী যি পঢ়ায় তাৰ ওলোটা প্ৰশ্ন কাটিবলৈ নিৰ্দেশ। অসম লোকসেৱা আয়োগক নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়ে। চেণ্টাৰসমূহে ভাটৰ দৰে কেইটামান কথা শিকায়, তাৰ পিছত বিজ্ঞাপন দিয়ে। চেণ্টাৰসমূহে প্ৰাৰ্থীসকলক মূৰত সুমুৱাই দিয়ে। কোচিং চেণ্টাৰৰ বাবে এই স্থান পাইছো। প্ৰাৰ্থীসকলক মূৰত সুমুৱাই দিয়ে। কোচিং চেণ্টাৰৰ বাবে এই স্থান পাইছে। এসপ্তাহৰ ভিতৰত কোচিং চেণ্টাৰৰ বিজ্ঞাপন আঁতৰাবলৈ নিৰ্দেশ চিএমৰ। উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ ফটো বিজ্ঞাপনৰ পৰা আঁতৰাবলৈ নিৰ্দেশ চিএমৰ। এপিএছচিৰ কোচিং চেণ্টাৰক লৈ সৰব মুখ্যমন্ত্ৰী। প্ৰাৰ্থীৰ নাম, ফটো, চেণ্টাৰসমূহে বিজ্ঞাপনত ব্যৱহাৰক লৈ সৰব চিএম। কোচিং চেণ্টাৰত শিক্ষাৰ্থীক যি পঢ়ায় তাৰ ওলোটা প্ৰশ্ন কাটিবলৈ নিৰ্দেশ। অসম লোকসেৱা আয়োগক নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়ে। চেণ্টাৰসমূহে ভাটৰ দৰে কেইটামান কথা শিকায়, তাৰ পাছত বিজ্ঞাপন দিয়ে। চেণ্টাৰসমূহে প্ৰাৰ্থীসকলক মূৰত সুমুৱাই দিয়ে। কোচিং চেণ্টাৰৰ বাবে এই স্থান পাইছো। এসপ্তাহৰ ভিতৰত কোচিং চেণ্টাৰসমূহৰ বিজ্ঞাপন আঁতৰাবলৈ নিৰ্দেশ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। উত্তীৰ্ণ প্ৰাৰ্থীৰ ফটো বিজ্ঞাপনৰ পৰা আঁতৰাবলৈ নিৰ্দেশ মাননীয় মুখ্যমন্ত্ৰীৰ। অন্নদাতাসকলৰ সুৰক্ষা, অসমৰ সমৃদ্ধি। 1,64,745 কৃষকলৈ কিষাণ ক্ৰেডিট কাৰ্ড। 2,86,860.47 কোটি টকাৰ অনুমোদন। এফালে ৰাইজৰ দল নিৰ্বাচনী ইস্তাহাৰ 2026 সমৃদ্ধিশালী, দক্ষ, সুৰক্ষিত আৰু ঐক্যবদ্ধ অসমৰ সংকল্প। চাহ শ্ৰমিকৰ সৰ্বাংগীন বিকাশ, শ্ৰমিকৰ পৰা মালিকলৈ। অসমৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা চাহ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া শোষণৰ অন্ত পেলাবলৈ ৰাইজৰ দলে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব। মজুৰি বৃদ্ধি আৰু সুৰক্ষা। চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰি এক মৰ্যাদাপূৰ্ণ পৰ্যায়লৈ নিয়া হ'ব আৰু ইয়াৰ লগতে তেওঁলোকৰ সকলো সামাজিক সুৰক্ষা নিশ্চিত কৰা হ'ব। সকলো শ্ৰমিকৰ প্ৰাপ্ত পিএফ আৰু বকেয়া আদায় দিয়াৰ ব্যৱস্থা কৰা। ভূমিৰ মালিকীস্বত্ব চাহ বাগিচাৰ লাইনত বাস কৰা প্ৰতিটো পৰিয়ালক তেওঁলোকৰ 62 স্তৰৰ ওপৰত স্থায়ী ভূমি পট্টা প্ৰদান কৰা হ'ব। লগতে খেতি কৰি থকা 10 হালৌ মাটি পট্টা দিয়া হ'ব। বিহপুৰীয়াৰ পৰা টিকট লাভ কৰিম বুলি মই 100% আশাবাদী। বিধায়ক অমিয় ভূঞাৰ ডাঙৰ মন্তব্য। নিৰ্বাচনৰ এটা গুৰুত্বপূৰ্ণ খবৰ। বিহপুৰীয়াৰ পৰা টিকট লাভ কৰিব বুলি মই 100% আশাবাদী। বিধায়ক অমিয় ভূঞাৰ ডাঙৰ মন্তব্য। ৰাজ্যসভাৰ তৃতীয়খন আসনতে মনোনয়ন পত্ৰ দাখিল ইউপিপিএলৰ প্ৰমোদ বড়োৰ। জনতাৰ বলিষ্ঠ কণ্ঠ। ইফালে ইউপিপিএলত প্ৰমোদ বড়োৰ ৰাজ্যসভাৰ তৃতীয়খন আসনত মনোনয়ন পত্ৰ দাখিল ইউপিপিএলৰ প্ৰমোদ বড়োৰ। ইতিমধ্যে বিজেপিৰ ফাইনেলাইজ কৰিছে এলায়েন্স উইথ এজেপি এণ্ড বিপিএফ এহেড অৱ আছামছ এছেম্বলি ইলেকশ্যন 2026। ইতিমধ্যে বিজেপিৰ চূড়ান্ত কৰিছে যে তেওঁলোকৰ যি এলায়েন্স মিত্ৰতা সম্পৰ্কে ফাইনেল হৈছে, য'ত মিত্ৰতা থাকিব এজেপি এণ্ড বিপিএফ এহেড অৱ আছাম এছেম্বলি ইলেকশ্যন 2026। অনাগত আহিবলগীয়া যি বিধানসভা নিৰ্বাচন, সেই অধিৱেশনত বিজেপিয়ে মিত্ৰতা
কৰিব বুলি চূড়ান্ত হৈছে AJP আৰু BPFৰ লগত। ৰাজ্যৰ 50 লাখৰো অধিক পৰিয়ালত উপকৃত কৰি অহা এই আঁচনিয়ে পৰিশোধিত ইন্ধনৰ মাধ্যমেৰে সুস্থ জীৱন সুনিশ্চিত কৰাৰ ক্ষেত্ৰত যোগাইছে অৰিহণা। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাই দেশৰ আন প্ৰান্তৰ লগতে অসমৰো প্ৰতিখন ঘৰত বিধি খাই আহিছে, য'ত 50 লাখ পৰিয়ালে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত লাভ কৰিছে তেওঁলোকে গেছৰ সুবিধা LPG। উন্নতি অসমৰ ঔদ্যোগিক বিকাশৰ সূচনা ৫,৭৬.৭৩ কোটি টকাৰ সৈতে ৩৫টা ঔদ্যোগিক ইউনিটৰ অনুমোদন, য'ত ২৬ ঔদ্যোগিক ক্ষেত্ৰ অনুমোদনপ্ৰাপ্ত। উদ্যোগ খণ্ড শক্তিশালী আৰু চাকৰিৰ সুযোগ সৃষ্টি কৰাৰ কাৰণে অসমৰ এখন সুবিশাল আঁচনি উন্নতি অসমৰ এক ঔদ্যোগিক বিকাশৰ সূচনা, য'ত ৫,৭৬.৭৩ কোটি টকাৰ সৈতে ৩৫টা ঔদ্যোগিক ইউনিটৰ অনুমোদন জনাইছে, য'ত ২৬টা ঔদ্যোগিক ক্ষেত্ৰ অনুমোদনপ্ৰাপ্ত লাভ কৰিব, য'ত অসম উদ্যোগ খণ্ড শক্তিশালী আৰু চাকৰিৰ সুযোগ সৃষ্টি কৰিব। ৫ লাখ ল'ৰা-ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিয়ে। তাৰ মানে মেট্ৰিক পৰীক্ষাত আমি পাছ কৰিলো বা ফেল কৰিলো, ৫ লাখ ল'ৰা-ছোৱালীয়ে দেউতাক মাকক চাব লাগিব, নিজৰ পৰিয়াল গঢ়িব লাগিব আৰু তেওঁলোকে নিজৰ জীৱন যাত্ৰাত আগুৱাই যাব লাগিব। চৰকাৰৰ পৰা এই ৫ লাখ যুৱক যুৱতীয়ে কি আশা কৰে যে চৰকাৰে আমাক কৰ্ম সংস্থাপন দিব, আমি যাতে আমাৰ জীৱনৰ সপোনবিলাক পূৰণ কৰিব পাৰো। আজি যদি বছৰত ৫ লাখ ল'ৰা চাকৰি বা কৰ্ম সংস্থাপনৰ বাবে উপযোগী হিচাপে সৃষ্টি হয়, তেতিয়াহ'লে ৫ বছৰত এজন মুখ্যমন্ত্ৰীয়ে কিমান ল'ৰা-ছোৱালীক কাম কাজ দিব লাগিব? ২৫ লাখ। কিন্তু আমাৰ চৰকাৰত সৰ্বমুঠ কৰ্মচাৰী কিমান? ৪ লাখ। তাৰ মানে আমাৰ হাতত বিশেষ কিবা আমি যদি কৰিব নোৱাৰো, বছৰত ৫ লাখ ল'ৰা-ছোৱালীয়ে চাকৰিৰ কাৰণে অসমৰ বাহিৰলৈ যাব লাগিব। কি চাকৰি পাব? যদি মেট্ৰিক পাছ কৰা নাই বা কৰিছে সিকিউৰিটি গাৰ্ড, আৰু যদি BA MA লৈকে পঢ়িছে অকণমান উন্নত কৰ্ম সংস্থাপন। কোভিডৰ সময়ত মই অসমৰ স্বাস্থ্য মন্ত্ৰী আছিলো। যেতিয়া কোভিড হ'ল, চবফালে লকডাউন হ'ল, ৰেল নচলে, বাছ নচলে, গাড়ী নচলে, আমি এটা সৰু আঁচনি আৰম্ভ কৰিছিলো যে অসমৰ বাহিৰত থকা ল'ৰা-ছোৱালীখিনিক আমি অলপ আৰ্থিক সাহায্য দিম। যেতিয়া আঁচনিখন আমি কৰিছিলো, তেতিয়া মই মনতে ভাবিছিলো যে ৫০,০০০ ১ লাখ ল'ৰা-ছোৱালীয়ে আবেদন কৰিব। যেতিয়া আমি আঁচনিখন কৰি হোৱাটছআপ নম্বৰ